আজি আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱে 2014 চনৰ পৰা বৰ্তমানলৈ 12 বছৰ কাল পূৰ্ণ হ'ল। তেখেতে যি সুদীৰ্ঘ কাল আমাৰ ভাৰতবৰ্ষক পৰিচালনা কৰিলে, তাৰ কাৰণে তেখেতৰ অশেষ কষ্ট পৰিশ্ৰম দি দিনে নিশাই ভাৰতবাসীৰ জনগণৰ কাৰণে তেখেতে কাম কৰি গৈছে আৰু আমাৰ তলৰ শ্ৰেণীবিলাকক উন্নত কৰাৰ কাৰণে তেখেতৰ দিনে নিশাই যি প্ৰয়াস, সেই প্ৰয়াসে আজি আমাৰ ভাৰতবাসী তথা বিশ্ববাসীক গৌৰৱান্বিত কৰি তুলিছে। এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমাৰ কাৰণে আমি ভাৰতবৰ্ষত বাস কৰা সকলো ভাৰতীয় আজি গৌৰৱান্বিত। তেখেতে দিনে নিশাই কাম কৰি আমাৰ যি কাম কৰিলে আৰু আমাৰ আগৰ প্ৰধানমন্ত্ৰী প্ৰায়তঃ প্ৰধানমন্ত্ৰী আমাৰ জৱাহৰলাল নেহৰু, তেখেতে 4397 দিন তেখেতে কাৰ্যকাল একেৰাহে কৰিব পাৰিছিল, কিন্তু আমাৰ যশস্বী প্ৰধানমন্ত্ৰীয়ে আজি 4398 দিন আজি ধৰি দিলে। তেখেতে একেৰাহে ইমান দিন ভাৰতবৰ্ষক পৰিচালনা কৰিলে, তাৰ কাৰণে আজি আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু তেখেতে যাতে আকৌ আমাৰ ভাৰতবৰ্ষখন সুন্দৰভাৱে আগবঢ়াই লৈ আমাৰ যি আশা যে আমাৰ ভাৰতবৰ্ষখন বিশ্বৰ বুকুত বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হ'ব, সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰীয়ে দিনে নিশাই কাম কৰি আছে আৰু আমি ভৱিষ্যতেও আগতেই আমাৰ বিশ্বগুৰু আছিল, বৰ্তমানেও আছে আৰু ভৱিষ্যতেও আমি বিশ্বগুৰু স্থানত প্ৰতিষ্ঠিত হ'ম। এই আশা ৰাখি আমাৰ নৰেন্দ্ৰ মোদীজীৰ আমি দীৰ্ঘ আয়ু কামনাৰ্থে আজি আমাৰ ধৰ্মশালা শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত নাম কীৰ্তনেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ। অসম লাইভ, নিউজ প্লাছ আদি যিসকল আপোনালোকে আহি আমাক সহায় সহযোগিতা কৰিলে আৰু এইটো সকলোৱে প্ৰতিজন ভাৰতবাসীয়ে আজি গৌৰৱান্বিত আৰু প্ৰতিজন ভাৰতবাসীয়ে যাতে তেখেতৰ কাৰণে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় আৰু সন্ধিয়া এগছিকৈ বন্তি প্ৰজ্বলন কৰে, এয়াই কামনা কৰি ধৰ্মশালা মণ্ডলৰ তৰফৰ পৰা ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।